ক'ত ওলাইছে ন হা কি ওলাইছে সাপ কিমান ডাঙৰ ক'ত সোমালে দেখিছ নে হা কিমান দেৰি পৰা সোমালে হা পোহৰ পৰা অঁ তেতিয়াহ'লে ফেটি খাবই মুৰ্গী মাৰিছে যদি ফেটি দেখিল নি ইফালে ওলাই যাব পাৰিব নি ল'ৰা খোলা আছে ইফালৰ পৰাহে যাব লাগিব ৰচোন চাওঁ মই বস্তুটো চাওঁ দেখা নাই এইটো চব দেখিছেন দেখিলেন ক'ত এইফালে নালাগে ৰ Hello. How are you? এইটো ধৰ এইটো ধৰ অন কৰিলে না না হেৰি কৰিলে অঁ নহয় মুগাটো দে পিন্ধিব লাগিব অকণমান আগলৈ যাওক দে ভাল ক'ব হয় সেইডাল দেখিছেনে আমাৰ লক্ষী বাপৰ ঘৰত আহি উপস্থিত হৈ সন্ধিয়া এডাল মুৰ্গী ফেটি সাপ উদ্ধাৰ কৰিছোঁ মুৰ্গী কেইটা মাৰিলে দুটা এইবিলাক তিনিটা মুৰ্গী তিনিটা মাৰিলে এইটো আজি আহিছিলে আনকালে আহিছিলে এইটো বিষাক্ত সাপ এতিয়া আপোনালোকৰ বিচনাৰ ওচৰতে আছিলে এইটো ভিতৰৰ ওচৰতো দিব আপুনি এখেতৰ কাষত থাকে হয় দেখিছেনে এই ৰুমটোৰ ওচৰতে আছিলে এই ৰুমটো চাংঘৰ তলত হাঁহ মুৰ্গী আছে এইফালেদি এই ফাঁকটোতে সিহঁতি বিচনাখন থৈছে তাত সাপটোৱে আশ্ৰয় লৈছিলেহি আশ্ৰয় লৈ মুৰ্গী চুৰ্গী খাই পেলাই ওপৰত আহি ৰৈ থাকেহি কিন্তু এইবিলাক খোৱা মানুহ খোৱা বিচনা আছে আলনা আছে ইয়াত আহি সোমাই পেলাই ই গৃহস্থ ঘৰৰ ভাগ্য ভাল দেখিলে মানুহগৰাকীয়ে দেখি খবৰ দিলে আহিলোঁ আহি পেলাই ইয়াক উদ্ধাৰ কৰিছোঁ ইয়াক উদ্ধাৰ কৰা আগমুহূৰ্তত এটা মই মৰঙী দৈমূৰত উদ্ধাৰ কৰিবলৈ গৈছিলোঁ সেইটো উদ্ধাৰ কৰা হ'ল তাক অৱশ্যে মুকলি কৰি দিয়া হ'ল সেইটো এতিয়া আমি ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিম বুলি লৈছোঁ এইটো মুৰ্গী ফেটি বা মাটি ফেটি বুলি কয় গবৰাই ঠিক আছে হ'ব আপোনাৰ নামটো কি আপোনাৰ নাম কি ধুলীয়াগাঁও গগৈ এইফালে চাব লাগিব লক্ষীৰাম গগৈ ধুলীয়াগাঁও ন ভালে কৰিলে যে এতিয়া আপোনালোকে নামাৰি যে আমাক মাতিলে আহি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ ইয়াক আমি নিৰাপদ স্থানত এই বিষাক্ত জলবায়ুবিলাক আমাৰ পৃথিৱীত নাথাকিলে আমাৰ অপকাৰ বহুত আছে যিবিলাক দূষিত জলবায়ু ভাহি ফুৰে বায়ুমণ্ডলত ইয়াত প্ৰাণীবিলাকে সেৱন কৰি থাকে গতিকে সেইকাৰণে এইটো মাৰিব নালাগে ঠিক আছে আহি আছোঁ ঠিক আছে